हेलो एवरीवन वेलकम टू नॉलेज ऑफ साइंस। आज এই ভিডিওটোত আমি তোমালোকৰ কাৰণে হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 নগাঁও ডিস্ট্ৰিক্টৰ জেনাৰেল মেথছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে সো তোমালোকে এইবোৰ প্ৰেক্টিছ কৰি যাবা। যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশ্যন হোৱা নাই তোমালোকে এই কোৱেশ্চন পেপাৰখন চাই যাবা। আৰু যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হৈ গৈছে তোমালোকে এই কোৱেশ্চনখন প্ৰেক্টিছ কৰিবা। ইয়াৰ পৰা তোমালোকৰ ফাইনেলত কোৱেশ্চন আহিব পাৰে। আৰু যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হৈ গৈছে তোমালোকে পেপাৰবোৰ আমলৈ সেন্ড কৰিব পাৰা 6001745135 এই নম্বৰটো তোমালোকে পেপাৰবোৰ সেন্ড কৰিবা। আৰু এই পেপাৰখনৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম, তাৰ পৰা ডাউনলোড কৰি লবা। আৰু ক্লাস 10ৰ কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা, যত আমি তোমালোকক পিডিএফ ক্লাসৰ আপডেট দিও। তেনেহলে কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি চাও। তো তোমালোকে জানা যে তোমালোকক সেকশন এ তোমালোকক 45 টা এমসিকিউ দিয়া আছে। সো তোমালোকে এমসিকিউ ৰ সোৱা কেনেকুৱা ধৰণৰ এমসিকিউ দিয়া আছে আৰু এইবোৰ এমসিকিউ তোমালোকে প্ৰেক্টিছ কৰিবা। তেনেহলে কোৱেশ্চন পেপাৰখন চাই যোৱা। তো এই 45 টা এমসিকিউ দিয়া আছিল। তো তোমালোকক সেকশন বি তোমালোকক 2 মাৰ্কৰ কোৱেশ্চন দিয়া আছে, সো সেইবোৰ তোমালোকে চাই লোৱা। তাৰ পিছত সেকশন সি তোমালোকক 3 মাৰ্কৰ কোৱেশ্চন দিয়া আছে, সো সেইবোৰ তোমালোকে চাই লোৱা। তাৰ পিছত সেকশন ডি তোমালোকক 4 মাৰ্কৰ কোৱেশ্চন দিয়া আছে, সো সেইবোৰ তোমালোকে চাই লোৱা। তো এইখিনি আছিল আজিৰ কোৱেশ্চন পেপাৰখন। আশা ৰাখিছো আজি ভিডিওটো ভাল পালা। যদি ভিডিওটো ভাল পালা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা। আৰু ক্লাস 10ৰ কাৰণে আমি বহুতো ভিডিও আপলোড কৰিছো, তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্ট ভিজিট কৰি চাই লবা। আৰু আমি তোমালোকক ভিডিও দি যাম, সো তোমালোকে যাতে ভিডিওবোৰ পোৱা তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। আৰু এই পেপাৰৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম, তাৰ পৰা ডাউনলোড কৰি লবা।
আৰু বহুত ডিস্ট্ৰিক্টৰ আমি পেপাৰবোৰ অলৰেডি তোমালোকক দিছোঁ, তোমালোকে সেইবোৰ ভিডিঅ' চাবা। আৰু বিভিন্ন ডিস্ট্ৰিক্টত যিমানখিনি ডিস্ট্ৰিক্ট বাকী আছে আমি দিবলৈ ট্ৰাই কৰিম। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।